আমাৰ চাপটগ্ৰাম থানা লেভেল যি নাগৰিক সমিতি আৰু শান্তিপুৰ যুৱ সংঘৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচী লৈ ফুটবল টুৰ্ণামেণ্ট এটাৰ ব্যৱস্থা কৰা হৈছে। আজি এই টুৰ্ণামেণ্টৰ অপেনিং চেৰিমনিটো হৈ গ'ল। ইতিমধ্যে আপোনালোকে চাইছে খেল এখন চলি আছে আমাৰ ধৰ্মপুৰ বনাম খেজুৰবাৰী। এই অপেনিং চেৰিমনিত আজি আমাৰ মাজত উপস্থিত হৈছে আমাৰ লেচিপাৰা CI ছাৰ, আমাৰ বিশিষ্ট সমাজসেৱক বলদেৱ ৰায় ছাৰ, আমাৰ চাপটগ্ৰাম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ছাৰ, OC ছাৰ, লগতে সমন্বিত আমাৰ বিভিন্ন গাঁৱৰ পৰা আমাৰ সমাজসেৱকসকল আহিছে। আমাৰ নাগৰিক সমিতি আৰু শান্তিপুৰ যুৱ সংঘৰ যি কৰ্মকৰ্তাসকল আছে সকলোৱে এই খুব সুন্দৰকৈ লাগি দি আজিৰ এই খেলখন টুৰ্ণামেণ্টটো পৰিচালনা কৰাৰ ক্ষেত্ৰত সকলোৱে সহায় সহযোগিতা আগবঢ়াইছে। আমাৰ এটাই বাৰ্তা যে যিটো স্পৰ্টছ আমাৰ যুৱ সমাজক আগুৱাই লৈ যাব লাগে, শাৰীৰিকভাৱে মানসিকভাৱে যাতে সুস্থ থাকে তাৰে কামনা কৰি আমি এই খেলৰ ব্যৱস্থা এটা কৰিছোঁ।